এই তিনিজনী ছোৱালী চাওক নতুন কাপোৰ পিন্ধি আহিছে কিমান ধুনীয়া লাগিছে দেখিছে কেনেকুৱা লাগিছে মনটো কেনেকুৱা লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব দেই একবাৰ কিমান ধুনীয়া লাগিছে অতিকৈ সুখী অনুভৱ কৰিছোঁ আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ পৱন গগৈদেৱ গৰীব বন্ধু তেখেত আমাৰ মাজত আজি উপস্থিত আছে তেখেতক পাই আমি সত্যাখলীবাসী আজি অতি আনন্দিত হৈছোঁ আৰু তেখেতক আমি এটা সন্মান জনাব বিচাৰিছোঁ আমাৰ সত্যাখলী হৰি মন্দিৰৰ তৰফৰ পৰা তেখেতক আমাৰ গাঁৱৰে বয়োজ্যেষ্ঠ শ্ৰী মোৰ বৰ্তা দেউকণ বৰাক এখন চেলেং চাদৰেৰে অভিনন্দন জনাবৰ বাবে অনুৰোধ জনাইছোঁ তো এতিয়া তেখেতলোকৰ কাৰণে বজাৰ কৰি লৈ অহা হ'ল আৰু ইয়াত দেখিছে আজি তোমালোকে মোৰ লগত গৈ কেনেকুৱা লাগিলে তোমাৰ কেনেকুৱা লাগিলে ভাল লাগিলে তোমাৰ কেনেকুৱা লাগিলে বা সেই পূৰা হাঁহিয়ে মাৰি থাকে হাঁহিয়ে থাকে অকল আৰু তেখেতলোকৰ কি বজাৰ কৰি তেখেতলোকক দিছোঁ মই দেখাইছোঁ বেগ দুটা ন এইটো বেগ তিনিটা আছে ন এইটো তোমাৰ কাৰণে সৰু বেগ এইটো তোমাৰ কাৰণে ইয়াতে ধৰিছোঁ দেই আৰু ডাঙৰ বেগ আছে তেখেতলোকৰ কাৰণে এইটো তোমাৰ কাৰণে এটা বেগ এইটো চুইচটো খোলা আছে ন এইটো তোমাৰ কাৰণে স্কুল যাবা না তুমি ভালকৈ পঢ়িবা দেই ভালকৈ পঢ়িবা না ভালকৈ পঢ়িবা এইটো এটা বেগ চাকৰি কৰিবা দেই এইটো তুমি তোমাৰ এই বেগ দেই কেনেকুৱা লাগিছে বেগটো কালাৰটো ভাল লাগিছেনে অঁ তাৰপিছত চেণ্ডেলটো হ'ব না পিন্ধা চেণ্ডেল পিন্ধা নিজৰ চেণ্ডেলবিলাক নিজে পিন্ধা তুমি পিন্ধা নতুন পিন্ধা আকৌ পিন্ধা অঁ পিন্ধা আৰু এইপিনে আৰু কি আনিছিলোঁ তেখেতলোকৰ কাৰণে অঁ কাপোৰ ন এইটো কাপোৰ ধৰাচোন এইটো ক'ত কি আছিলে অঁ এইটো এই কাৰণে হ'বলৈ এই কাৰণে এটা ফ্ৰক আনিছোঁ ধুনীয়া লাগিছে ন কালাৰটো ভাল লাগিছে তাৰপিছত এইটো এই কাৰণে আনিছোঁ এই কাৰণে এইটো ভাল লাগিছে ন কালাৰটো এইটো এটা এই কাৰণে লৈ থকা হাতত লৈ থকা হাতত দি দিওঁ ন আৰু এইটো এটা আনিছোঁ দেই তোমালৈ দেই কেনেকুৱা লাগিছে আপোনালোকে কালাৰবিলাক ভালে পাইছে তাৰপিছত আমি দুযোৰ লৈ আহিছোঁ কাপোৰ এযোৰ অনা নাই অকল এইটো এটা ঘৰত পিন্ধিবা স্পৰ্টিং এইটো স্পৰ্টিং এইটো লোৱা তুমি লোৱা এই ভাগৰ এইটো এছ চাইজ তাৰপিছত এই ভাগৰ হৈছে এইটো তাৰপিছত এই ভাগৰ হৈছে এইটো হয় নহয় তাৰপৰা আৰু হাফ পেণ্ট আছিলে নহয় হাফ পেণ্ট এইটো হ'ব নেকি এইটো তোমাৰ এনেই ঘৰত পিন্ধিব পৰাকৈ আৰু এইটো তোমাৰ দেই আৰু এইটো তোমাৰ দেই আৰু এই পৰিয়ালটো আপোনালোকে চিনাকি কৰি দিয়া কোনো প্ৰয়োজন নাই তেখেতলোকৰ মা দেউতা এই পৃথিৱীত কোনোৱেই নাই ভাবি চাওক তেখেতলোকৰ মা দেউতা কোনোৱেই নাই এই পৃথিৱীত এই পৰিয়ালটোৰ কাৰণে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এই পৰিয়ালটোৰ কাৰণে আৰু এইপিনে চাওকচোন আপুনি এই গাঁওখনৰ নাম কি আছিলে হেৰি কি ডিষ্ট্ৰিক্ট আছিলে গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা যিসকলে চাই আছে ৰজাভাই সত্যাখলী যিসকলে চাই আছে গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা যিসকলে চাই আছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব কেলৈ শ্বেয়াৰ কৰিব এই দেখিছে এই তিনিজনী ছোৱালী ইমান সৰু তিনিজনী ছোৱালী তেখেতলোকৰ এতিয়া ভৱিষ্যতো আছে মই সদায় আহি সহায় কৰিবলৈ নোৱাৰোঁ তেখেতলোকক আৰু এইপিনে কিবা কিবি লৈ অহা আছে নেকি এইপিনে কি ৰেচন পাতি লৈ অহা আছে ন এই নেকি চাউল নেকি এনেই চাউল লৈ অহা আছে আৰু এইপিনে ৰেচন পাতি আৰু এইপিনে দিছোঁ আমি এইপিনে কি লৈ আহিছোঁ তিনিটা গাঁও দিছোঁ দেই তিনিটা গাঁও দিছোঁ আৰু এইপিনে আপোনাৰ ডাইৰেক্ট হৈছে ন আপুনি এইপিনে তিনিটা গাঁও দিছোঁ আপুনি তেখেতলোকক চাই মেলি দিব তিনিটা গাঁও দিছোঁ আৰু এটা তুলি দিছোঁ 5 ফুটীয়া এটা তুলি দিছোঁ আৰু এখন পালেং দিছোঁ পালেংখন দাঙি আনোতে এইটো চোলা ফাটিলে মোৰ দেখিছে পালেংখন দাঙি আনোতে চোলাটো ফাটিছে এইটো 5 ফুট বহল হ'ব 5 ফুট বহল হ'ব আৰু এইপিনে এইটো কিবা কয় এইপিনে ষ্টেণ্ড আছে আৰু আঁঠুৱা আহিছিলে আপোনাৰ আঁঠুৱাটো এইপিনে এইটো এটা আঁঠুৱা দি দিছোঁ দেই আঁঠুৱাটো আপুনি ধুনীয়াকৈ তৈ মেলি দিব তেখেতলোকক খুৱাব দেই ভালকৈ খুৱাব কালি মোৰ মাটিত হৈছে বেয়া লাগিছে তাৰমানে গম পাইছে কালি কাৰণ মই দেখিছোঁ মাটিত হৈছে আঁঠুৱা দিছোঁ আৰু এখন বিচনা চাদৰ আছে ন এখন বিচনা চাদৰ আৰু এখন ডাঙৰ পাতি এখন ডাঙৰ হ'ব চাগে ন আৰু সেই তিনিজনী ছোৱালী চাওক নতুন কাপোৰ পিন্ধি আহিছে কিমান ধুনীয়া লাগিছে দেখিছে কেনেকুৱা লাগিছে মনটো কেনেকুৱা লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব দেই একবাৰ কিমান ধুনীয়া লাগিছে আৰু মই এতিয়া যামগৈ আৰু তেখেতলোককো বেগ চেগো চব আনি দিলোঁ মোৰ পিনৰ পৰা কিবা এটা দি থৈ গৈছোঁ তেখেতলোকক এনেই কিবা কিবি কলম বহি যদি তোমালোকৰ দৰকাৰ হয় আনি ল'বা দেই এইটো তুমি লোৱা 200 টকা দিছোঁ এইটো তুমি লোৱা দেই
এইটো পইচাটো ভালকৈ থবা দেই দেই। আৰু এইটো বেয়া লাগিছিলে, তেখেতলোকৰ 10 টকা এটা চাউল কিনিবলৈ গৈছিলে দোকানৰ পৰা, আৰু এইটো শুনি মোৰ বেছি বেয়া লাগিলে। সেইবাবে মই পটাপট আহিলোঁ। সময়ে কিন্তু কিবা এটা মই তেখেতলোকক এই পৰিয়ালটোক এই 3জনী ছোৱালীক কিবা এটা দিব পাৰোঁ নেকি মাজে সময়ে মই চেষ্টা কৰি চাম। মই তেখেতলোকক মাজে সময়ে কিবা এটা দিব চেষ্টা কৰিম দেই বাৰু। আৰু আপোনালোকে খালি আপুনি এখেত হৈছে ডাইৰেক্ট, আৰু তেখেতে অকণমান চোৱা চিতা ভালকৈ কৰিব দেই বাৰু। আৰু এই পৰিয়ালটোক মই মাজে সময়ে কিবা এটা দিব পাৰোঁ নেকি চেষ্টা এতিয়া। আৰু আমি যাওঁগৈ দেই, তোমালোকে থাকিবা দেই। কেনেকুৱা লাগিছে এনেই? আৰু মোৰ নামটো গম পালা না? কি বাৰু? মোৰ নামটো পৱন গগৈ দেই। কি আছিলে? অঁ, মোৰ নামটো কি আছিলে? ডাঙৰকৈ কোৱা। পৱন গগৈ। পৱন গগৈ। মোৰ নামটো কি আছিলে গম পালা না তুমি? কৈ দিয়া হে, ডাঙৰকৈ কোৱা, মই শুনিব নে? কি আছিলে? পৱন গগৈ ন? আৰু আমি যাওঁগৈ দেই, আকৌ আহিম কেতিয়াবা দেই। আৰু পৰাপক্ষত মই তেখেতলোকক খবৰ খাতি লৈ থাকিম, আৰু পাৰোঁ নেকি কেতিয়াবা কিবা এটা মোৰ পিনৰ পৰা দিবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টো আপোনাৰ ভিডিঅ' বুলি নাভাবিব, এই পৰিয়ালটোৰ কাৰণে যিমান পাৰে ভিডিঅ'টো মৰম দিব, যিমান পাৰে শ্বেয়াৰ কৰক। অসমবাসী ৰাইজে যিমান পাৰে শ্বেয়াৰ কৰক, কাৰণ কেলৈ এই পৰিয়ালটোৰ কাৰণে একবাৰ শ্বেয়াৰ কৰক। আৰু সকলোৱে যোনে যি পাৰে তেখেতলোকক সহায় কৰিব বুলি মোৰ পিনৰ পৰা আশা কৰিছোঁ। বাইদেউ হৈছে আপোনাৰ খুৰীয়েক হৈছে ন, ঘৰৰ ওচৰতে ন, আৰু চোৱা চিতাটো কৰি থাকে ন আপুনি? হয়, যিমান পাৰে তেখেতলোকক ভালকৈ চোৱা চিতা কৰিব, স্কুল পঠিয়াব, আৰু খোৱা বোৱাটো বেছি চাব আপোনালোকে। আৰু যিমানটো পাৰিছোঁ মোৰ পিনৰ পৰা কিবা এটা দিবলৈ চেষ্টা কৰিলোঁ। পৰাপক্ষত মই তেখেতলোকক মাজে সময়ে কিবা এটা যদি পাৰোঁ দিবলৈ চেষ্টা কৰি চাম দেই বাৰু। কথা দি থৈ নাযাওঁ আপোনাক। আপোনাৰ নামটো? মৰমী ভূঞা ন? ঠিক আছে, আপোনাৰ হাজবেণ্ডকো লগ পালোঁ মই। আৰু আপোনালোকে যিমান পাৰে তেখেতলোকক চোৱা চিতাটো কৰিব দেই বাৰু। হয়, আপুনিয়ে কৰিব লাগিব। আপুনি এতিয়া চব মাক চাক চব আপুনিয়ে হৈছে তেখেতলোকৰ, হয়নে বাৰু? মৃদুল খনিকৰ তেখেতে এই বিচনাখন দিয়াত অলপ সহায় কৰি দিয়ে, তেখেতৰ কাৰণে অলপ আশীৰ্বাদ কৰিব, তেখেতৰ কাৰণে এটা লাইক কৰি দিব। তেখেতৰ স্ক্ৰীণত তেখেতৰ ফটোকপি মই লগাই দিছোঁ। এই কণ ছোৱালীকেইজনীক মই মাজে সময়ে কি পাৰোঁ মই দিবলৈ চেষ্টা কৰিম। তেখেতলোকক মাহে যি পাৰোঁ মই তেখেতলোকক দিবলৈ চেষ্টা কৰিম। আৰু তেখেতলোকৰ এটা মই একাউণ্ট খুলিম বুলি মই যা যোগাৰ কৰি আহিছোঁ, আৰু তেখেতলোকৰ একাউণ্ট এটা খুলি আপোনালোকৰ একাউণ্ট নাম্বাৰটো আপোনালোকৰ মাজলৈ মই এৰি দিম। আপোনালোকে যোনে যি পাৰে আপোনালোকে তেখেতলোকক সহায় কৰি তেখেতলোকক অকণমান আগবঢ়াই লৈ যাব বুলি মই আশা কৰিছোঁ। মই কম সময়ৰ ভিতৰতে তেখেতলোকৰ একাউণ্ট নাম্বাৰটো আপোনালোকৰ মাজলৈ এৰি দিম। আমি আজি অতিকৈ সুখী অনুভৱ কৰিছোঁ। আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ পৱন গগৈদেৱ গৰীব বন্ধু, তেখেত আমাৰ মাজত আজি উপস্থিত আছে। তেখেতক পাই আমি সত্যাখুলীবাসীয়ে আজি অতি আনন্দিত হৈছোঁ। আৰু তেখেতক আমি এটা সন্মান জনাব বিচাৰিছোঁ আমাৰ সত্যাখুলী হৰি মন্দিৰৰ তৰফৰ পৰা। তেখেতক আমাৰ গাঁৱৰে বয়োজ্যেষ্ঠ শ্ৰী মোৰ বৰ্তা দেউকণ বৰাক এখন চেলেং চাদৰেৰে অভিনন্দন জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ গাঁৱৰ একেবাৰে বয়োজ্যেষ্ঠ গগৈদেৱৰ লগত আমাৰ প্ৰভানন্দ বড়ো আহিছে, তেখেতৰ সংগী। তেখেতকো এখন চেলেঙেৰে সম্বোধনা জনাবলৈ আমাৰ গাঁৱৰ দাদাস্বৰূপ দুৰ্বাদেৱক অনুৰোধ জনাইছোঁ। তেখেতসকলৰ লগত যিকেইজন সংগী আহিছে বন্ধু, তেখেতসকলক এখনকৈ গামোচাৰে সম্বোধনা জনাবৰ বাবে আমি প্ৰমোদ বৰা, ৰাণা বৰা আৰু অনিল বৰা দেৱ, মোৰ লগৰ কৰি আছে মোৰ লগতে। মোৰ ভাইটি হয়, উকিল হয়, মোৰ লগৰ হয়, কষ্ট কৰি আছে। পল্লৱ মোৰ লগৰে হয়। আপোনালোকৰ মাজত ইমানখিনি মৰম পাম বুলি ভবা নাছিলোঁ। আপোনালোকৰ গাঁওখনক বহুত মই ধন্যবাদ দিছোঁ। ইমান মিলাপ্ৰীতি গাঁও, আৰু আহি ভাল লাগিছে। মই দুবাৰকৈ আপোনালোকৰ গাঁওখনত আহিলোঁ। মুঠতে মৰম ইমানকৈ মৰম দিছে আমি ভাবিব পৰা নাই। মোৰ গাঁও মানুহৰ মোৰ ধন্যবাদ, মোৰ টিমৰ পিনৰ পৰা মোৰ পিনৰ পৰা ধন্যবাদ দিছোঁ সকলো ৰাইজকে। বাই 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 আহিছোঁ দেই, আহিছোঁ। আকৌ আমি কেতিয়াবা আহিম।